मामा हटाओ देश बचाओ माने तय डाइनिंग टेबल থকা চকীখন ভাবিছ নেকি যে হিপাৰ পা ইপাৰ কৰি দিলে হৈ যাব দেখতকে মামা ডাঙৰ নহয় দেখতকে ডাঙৰ হ'ব নোৱাৰে কিন্তু মই জনামতে ভাগিনতকে সদায় মামা ডাঙৰ মই কোৱা নাই অৱশ্যে ইতিহাস আছে বীৰ লাচিত বৰফুকনে কৈছিল মই কিন্তু এতিয়া আকৌ তোৰ মুখেৰে কোৱাহে শুনিছো বন্ধুগণ আছে ভিডিঅ' বহুত ধামাকা ভিডিঅ'কে চাব কাৰণ মছাটো পাব তেন্তে কবলক আছে ভিডিঅ' আৰম্ভণি কৰো কি হ'ল মিয়াৰ নাম লৈ পেট পালি আছা মই তাকে চিন্তা কৰিছো তই যে অকল মিয়া মিয়া কৈ যে পেট পালি আছ আৰু পেট ফালি আছ মানে এইটো যে পাই আছ মন্ত্ৰী নেতা হ'ব পাৰিবি আৰু বেছি দিন নাই আৰু সেইটো কিন্তু তই মিছা কথা কলি কাৰণ মই বহুত দিনৰ পৰা লৈ আছো কিন্তু আছিলেকে মই এটা ইউটিউবাৰে হ'ব নোৱাৰিলো আৰু মন্ত্ৰী আৰু এমএলএ সেইটো কেতিয়া হ'ব নোৱাৰো দুখন কাটা বিস্কুট খুৱাই পেলাই ডাঙৰ ডাঙৰ বিল্ডিং গিলা বনাই ললি মই আকৌ পাহৰি গলো হাজিৰাটো যে তোৰ বাপেৰে দিছিলে ডাঙৰ ডাঙৰ ঘৰ গিলা বনাই ললি সব মিয়া গুৱাহাটীৰ পৰা যাই আছে মানে তোৰ মতে অকল বিল্ডিং বিলাক হিহতিয়ে বনায় তেনেহলে এইটো কোনে বনাইছিলে এইটো আমাৰ অসমীয়াই বনাইছিলে বুজি পালি অসমীয়া নহয় আকৌ অসমীয়া খাবি পুৰা ফ্ৰেছ ফ্ৰেছ চব্জি ফ্ৰেছ ফ্ৰেছ মাছ মানে গুৱাহাটীৰ পৰা যেতিয়া যোৰহাটলৈ পাচলিবিলাক সেইটো ফ্ৰেছ হৈ নাথাকে আমাৰ ইয়াত যিখিনি খেতি কৰে সেইটোকে ফ্ৰেছ বুলি কয় সিমানটো তোৰ মূৰত নাই মাল মানে মোৰ সন্দেহ হৈছে তোৰ এইটো গোবৰ কলৰ এটা খাল মিয়াই আনি আছিল নহয় তেল তেলা গিলি আছিলি খাবি বাপেকে মই তোৰ কথা ভালকে গম পাই গলো তই একমাত্ৰ মিয়া জাতিটোৰ নাম লৈ লৈ লাইক কমেণ্ট পাই আছ মানে অসমত যেতিয়াবা উচ্ছেদ চলি আছে এইজনী অকল মিয়াসকলক লৈ পেলাই ভিডিঅ' বনাই আছে আৰু প্ৰথম কথা শুন অকল মিয়াসকলক উচ্ছেদ কৰা নাই অসমত থকা অসমীয়াসকলকো কৰিছে সেইবাবে অলপ ভিডিঅ' বনোৱাৰ আগত চিন্তা কৰিবি যে তই এটা ধৰ্মক বা এটা জাতিক লৈ টাৰ্গেট কৰি তই ভিডিঅ' আপলোড কৰি আছ তেওঁলোকো মানুহ হয় বুজিলি নহয় কথাষাৰ বৰকৈ আছে ভিডিঅ' চাই কেনেকৈ সঁচা ক'ব যদি ভাল লাগিছিল লাইক যিকোনো লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে ধন্যবাদ।